বানৰ কবলত কচুৱাৰ বিস্তীৰ্ণ অঞ্চল বানত ডুবিল কৃষিভূমি ঘৰদুৱাৰ ব্যাহত যাতায়াত ব্যৱস্থা বানাক্ৰান্তৰ মাজত হাহাকাৰ অৱস্থা কেইবাদিনো ধৰি নেৰানেপেৰা বৰষুণৰ ফলত কাৰ্বি লাংপুৰ জলবিদ্যুৎ প্ৰকল্পৰ 5খনকৈ সুইচ গেট পানী এৰি দিয়াৰ ফলতে নিখাটোৰ ভিতৰতে বুৰ গৈছে কচুৱাৰ বিস্তীৰ্ণ অঞ্চল বৰপানী নদীৰ ভগ্ন মথাউৰিৰে পানী সোমাই খ গাঁও প্লাবিত কৰাৰ লগতে হাজাৰ হাজাৰ বিঘা কৃষিভূমি বিনষ্ট কৰিছে ৰহা সমষ্টিৰ কচুৱাৰ জুৰিৰপাৰ লংজাপ পদুমণি জাৰণী মাধৱপাৰা শিঙিমাৰী আদি অঞ্চল বানৰ কবলত পৰিছে জুৰিৰপাৰ মাধৱপাৰাৰ কেইবাটাও পথৰ ওপৰেদি বাগৰি যোৱাত যাতায়াত ব্যৱস্থা ব্যাহত হোৱাৰ লগতে দাঁতিকাষৰীয়া অঞ্চলৰ লোকৰ ঘৰদুৱাৰতো সোমাইছে বাঢ়নি পানী ইপিনে নিৰাপদ ঠাই বিচাৰি বানাক্ৰান্তৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে 2-3টা বজাতে নদী একদম পুৰা বাঢ়ি গ'ল বাঢ়ি পেলাই এইটো মাথাবাৰীটো ওলাই আহি একদম বাঢ়ি গ'লত সোমাই গ'ল এইটো চাইড একদম পুৰা পানী আৰু পানী একদম ওচৰ অঞ্চলত হেৰি ঘৰদুৱাৰত পানী সোমাইছে 7টা বজাত সোমাই গ'ল ৰাতি বহুত অসুবিধা হৈ আছে পানীৰ কাৰণে গৰু ছাগলী পালাটো এইটো মাথাবাৰীটো আমাৰ একদম ভাঙি চাঙি হৈ একদম পুৰা হেৰি পানী বাগৰি আছে একদম এইটো মাথাবাৰীটো আমাৰ হ'ব লাগে সবাই ওচৰতে আছে একদম ওচৰতে আৰু এইটো মাথাবাৰী বাগৰি পেলাই পানী সোমাই গ'ল জুৰিপাৰ বানপানী কৈ লাভ নাই যি বানপানী ৰাতি 8টা বজাত তাৰ ঘৰটো ভাঙি গ'ল ঘৰ ভাঙি লৈ গ'ল এই ঘৰৰ ভিতৰতো পানী এয়া পানী পানীৰ পানী সব পানী হৈ গ'ল মাথাত বহুত পানী পানীৰ পানী ৰাস্তা বাগৰি পেলাই ওলালে ৰাস্তা বাগৰি পেলাই একদম ওপৰত দি ওলালে পানী নদী পানী 5টা 6টা ভাঙি গড় এটা ভাঙি পেলাল ঘৰ এটা ভাঙিছে বাগান বেয়া হৈছে খেতি পথাৰ বেয়া হৈ গ'ল ঘৰত পানী সোমোৱা গ'ল এক কঁকাল পানী হৈ গ'ল ঘৰত মাথাবাৰীত আছে মাথাবাৰীত আমাৰ ভাঙা শিবিৰ বনাই পেলাই থাকি আছে মানুহকেইটা পানী বাগৰি থাকে অলপ বাঢ়ি আছে পানী আকৌ পানী বাঢ়ি আছে বৰষুণে আপোনাৰ কাৰ্বি আংলং জলবিদ্যুৎ 5খন চুইচ গেট এৰি দিয়াৰ ফলত আপোনাৰ কালি গধূলিৰ পৰা বৰপানী মাথাউৰিৰ পৰা বাগৰি পানী আপোনাৰ পদুমণি লংজাপ জুৰিৰপাৰ বহুত গাঁও প্লাবিত হৈছে আজি আমাৰ ৰাতি 12টাৰ পৰা জুৰিৰপাৰ লকডাউনৰ ওচৰত পাতুমা তুলানাথ মাদ্ৰাছাটোৰ বানাতত এইফালে আপোনাৰ পানী ভাগৰি পৰি মাটি খহাই নিছে মানুহৰ ঘৰত প্ৰায় ঘৰত ধান আছে ধান পানীৰ কাৰণে ঘৰৰ পৰা ওলাব নোৱাৰে আপোনাৰ গৰু ছাগলী চব মানে পাহাৰত উঠাইছে আজি এতিয়া বৰপানী বাঢ়ি আছে আমাৰ জুৰিপাৰ যিখন ৰাস্তা বৰপানীৰ ৰাস্তা যিটো মাধৱপাৰা ৰোড এইটোৰ পৰা আপোনাৰ প্ৰায় এক কঁকাল পানী বাঢ়ি আপোনাৰ এতিয়া মানুহৰ ঘৰত উঠি আছে পানী এতিয়া পূৰা বাঢ়ি আছে বৰপানী নদী বাঢ়ি আছে আমাৰ জুৰিপাৰ গাঁৱতো পানী বাগৰি মাধৱপাৰা ফালে গৈ আছে এইখন পানী বাঢ়ি আছে আপোনাৰ মাধৱপাৰা জুৰিপাৰ লংজাপ পদুমণি কেইবা গাঁও হাতুৰিত কেইবাটাও পানী মানে একদম মানুহৰ ঘৰত উঠিছে এতিয়া মানুহে এনেকুৱা হৈছে ঘৰৰ পৰা ওলাব নোৱাৰে আৰু বহুত মানুহ গৰু বাছুৰলৈ নৌকাৰে পাহাৰত গৈছে এতিয়া পানী বাঢ়ি আছে আপোনালোকৰ অনুৰোধ আমাৰ চৰকাৰৰ পৰা কিবা যদি এটা অনুদান দিয়ে তেতিয়া আমাৰ গৰু ছাগল বা মানুহৰ এটা সুবিধা হ'ব সেইকাৰণে চৰকাৰলৈ কৰিবলৈ আমি অনুৰোধ এইখিনি আমাৰ কিবা লিভাৰ মানে সমাধান কৰিলে আমাৰ বহুত মানুহ আছে কালিৰ পৰা ঘৰৰ পৰা ওলাব নোৱাৰে এইটো খাবলৈ কোনো বস্তু নাই সেইকাৰণে আপোনালোকৰ যোগেদি আমি এখন চৰকাৰৰ আবেদন কচুৱাৰ পৰা খাইৰুল ইছলামৰ ৰিপৰ্ট এনি ভাৰত 24